নৱবৰ্ষৰ প্ৰথম দিনটোতেই গোচৰ শূন্য জিলাৰূপে পৰিগণিত হ'ল মাজুলী। ৰাজ্যৰ ভিতৰতে গোচৰ শূন্য হৈ থাকিল মাজুলীত। 276টা অপৰাধজনিত গোচৰৰ সকলো গোচৰ ইতিমধ্যে নিষ্পত্তি কৰা হৈছে। জিলাখনত 4খন থানা আৰু 4টা তহলদাৰী আৰক্ষী চকী আছে। এই কথা সদৰি কৰিলে আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে আৰু বছৰটোৰ আৰম্ভণিতে এই খবৰটোৱে এক প্ৰকাৰ ভাল খবৰ হিচাপে বিবেচিত হ'ল মাজুলীবাসীৰ বাবে। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বৰ্তমান মাজুলী জিলাৰ যোনখিনি আমাৰ ক্ৰিমিনেল কেছ যোৱা বছৰ ৰেজিষ্টাৰ হৈছিলে আৰু লগতে তাৰ আগৰো কিছু পুৰণা কেছ আছিলে, আমি যোৱাকালি 31 তাৰিখৰ ভিতৰত সকলোবোৰ গোচৰৰ নিষ্পত্তি কৰিবলৈ সক্ষম হৈছোঁ আৰু বৰ্তমান আমাৰ কেছৰ পেণ্ডেঞ্চি শূন্য হৈছে। ইয়াত আমাৰ যোনখিনি অফিচাৰ আছে তেওঁলোকে বহুখিনি কষ্ট কৰিছে, তাৰ বাবে মই তেওঁলোককো অশেষ ধন্যবাদ জনাইছোঁ। আৰু এটা কথা যে আমাৰ অসমৰ ভিতৰতে বৰ্তমান প্ৰথম জিলা হিচাপত পৰিণত হৈছে য'ত এটাও ক্ৰিমিনেল কেছ পেণ্ডিং নাই।